নমস্কাৰ বন্ধুসকল, পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আছোঁ। যিহেতু আজি আমি ওলাই আছোঁ পিকনিক খাবলৈ বুলি বাংকা ব্ৰিজলৈ। তো সুদূৰ অৰুণাচল প্ৰদেশ সোণোৱাল কছাৰী ৰাইজ আজি ইয়াত একত্ৰিত হৈছোঁহি। এই বনভোজটো আয়োজন কৰা হৈছে আমাৰ কছাৰী ৰাইজলৈ বুলি। তো আহি আমি পালোহি পিকনিকৰ স্থানত। তো এয়া দেখিছে আপোনালোকে আমাৰ ৰান্ধনীবিলাকে খানা ৰেডি কৰি আছে। তো এয়া আমাৰ নিৰামিষ চব্জি। তো এইফালে আমাৰ ভাতটো ৰেডি হৈ আছে, যিহেতু এতিয়া আমাৰ গেছবিলাক আহি পোৱাহি নাই। তো সেইবাবে এতিয়া খানা ৰেডি কৰি থকা হৈছে। তো এইবাৰ আহি আমাৰ গেছবিলাক পালেহি। তো এতিয়া অলপ জিৰণি লৈ আছে। তো এই ঠাইটো বিশেষ ধুনীয়াভাৱে ইয়াত এই ঠাইটো বাছনি কৰা হ'ল, যিহেতু চাফ চুতৰা কৰি আমি হেৰি কৰি লৈছোঁ। তো এয়া এইবাৰ আমাৰ খোৱাৰ সময়। তো এয়া দেখিছে আমাৰ কছাৰী ৰাইজৰ ভিৰ। তো এতিয়া খানা খোৱাটো হৈ গ'ল। তো এতিয়া অলপ পাছত আমি অলপ ফূৰ্তি ফাৰ্তা কৰিম আৰু সকলোৱে মিলি। তো যদি আপোনালোকে খোৱা নাই এতিয়ালৈকেতো খাই লওক। তো যিহেতু জানুৱাৰী বতৰ, সেইবাবে আমি লগতে, তো এইবাৰ ময়ো খাই ল'লোঁ ৰাইজৰ লগতে। তো এইফালে দেখিছেনে আমাৰ ৰাইজ অলপ নাচি লৈছে। তো সন্ধিয়াও হ'ল, সেইবাবে আমাৰতো সস্তীয়া মোবাইল ন, সেইবাবে আমাৰ ছবিবিলাক ক্লিয়াৰকৈ ওলোৱা নাই।